নমস্কাৰ আপোনালোক সকলোকে আসাম সায়েন্স একাডেমি চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই পাৰ্ট 3 টো আৰম্ভ কৰিবলৈ ওলাইছো। আজি আমাৰ এই পাৰ্ট 3 টপিক গিটা একেবাৰে সৰু সৰু যদিও শেষৰ ফালে এই টপিক গিটা অলপ ইম্পৰ্টেন্ট হয় আৰু এই যোনটো সৰু এটা টপিক আছে যে আউটব্ৰিডিং ডিভাইচেছ মই ইয়াৰ পৰা আৰম্ভ কৰিছো। Flowers have developed many devices to discourage self-pollination and to encourage cross-pollination. Outbreeding devices বুলি ক'লে মেইনলি আমাৰ কি হয় যে আমাৰ ফ্লাৱাৰ্স খিনিয়ে কিছুমান ডিভাইসেস মানে ডেভেলপ কৰা হয় ফ্লাৱাৰ্সত আসলতে ফ্লাৱাৰ্স খিনিক নিজে কৰি নলয় কিন্তু আমাৰ মানে মানুহৰ ফালৰ পৰা হিউম্যান বিংছে কিছুমান কি কৰে ডেভেলপ কৰে ডিভাইসেস যাতে সিহঁতি কি হয় সেলফ পলিনেশনটো কম হয় আৰু আমাৰ যোনটো ক্ৰছ পলিনেশন হেতু বেছিকে হয় ঠিক আছে সেই যোনবোৰ ডিভাইসেস আমি ইউজ কৰো সেইবিলাককে কোৱা হয় আমাৰ আউটব্ৰিডিং ডিভাইসেস বুলি ঠিক আছে কিহৰ কাৰণে এটো কৰা হয় বিকজ কন্টিনিউয়াস ইনব্ৰিডিং ক্যান লিড টু পোৰ কোৱালিটি অফ সিডস মানে কি হয় যেতিয়া আমাৰ কন্টিনিউয়াসলি ইনব্ৰিডিং হৈ থাকে মানে সেলফ পলিনেশনে যদি আমাৰ চলি থাকে তো আমাৰ যোনটো সিডসৰ কোৱালিটি হয় হেতু একেবাৰে মানে পোৰ হৈ যাব ধৰে ঠিক আছে হেবাবে নেক্সট আমাৰ এই ডিভাইসেস খিনি যেতিয়া আমি চাবলৈ যাও ডিভাইসেস খিনি কি হয় pollen grain is released before the stigma becomes receptive vice versa বুলি লিখিছো কাৰণ কি হয় যে pollen grain release কৰে কেতিয়া যেতিয়া আমাৰ stigma become receptive যেতিয়া আমাৰ stigma আমি জানো ন যে pollen grain is released before the stigma becomes receptive আমাৰ কি হয় pollen grain টো মানে কেতিয়া ৰিলিজ কৰা হয় যেতিয়া আমাৰ stigma মানে receptive হোৱাৰ আগতে আমাৰ pollen grain টো ৰিলিজ কৰি দিয়া হয় মানে আমাৰ কি হয় যে আমি জানো pollen grain টো আমাৰ কি হয় মেল ৰিপ্ৰডাক্টিভ পাৰ্টৰ হয় নহয় আৰু stigma টো হয় আমাৰ ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টৰ যাতে আমাৰ এই মেল ৰিপ্ৰডাক্টিভ এই পাৰ্টৰ যোনটো pollen grain সেই pollen grain টো আহি আমাৰ কোলে আহে ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টৰ stigma লে আহে এটো আমি এখিনি কালি বিষয়খিনি পঢ়িছো এই স্টিগমা মানে ৰিসেপ্টিভ কৰাৰ আগতে আমাৰ pollen grain টো ৰিলিজ কৰি দিয়া হয় বা এনেকুৱা ভাইস ভাৰ্সা বুলি কিয় লিখিছো এনেকুৱা হ'ব পাৰে যে আমাৰ স্টিগমা তো প্ৰথমতে মানে কি হয় সাজু কৰি লোৱা হয় তাৰ পাছতহে আমাৰ pollen grain টো ৰিলিজ কৰা হয় মানে দুইটা উল্টা হয় ঠিক আছে in some plants the anther and stigma are placed at different position to prevent autogamy আৰু কিছুমান প্ল্যান্টত কি কৰা হয় যে আমাৰ anther আৰু stigma টো আমাৰ বেলেগ বেলেগ পজিশনত ৰখা হয় যেহেতু আমাৰ এপা ফুলতে এই আমাৰ anther আৰু stigma দুইটা থাকে হয় নহয় হেবাবে আমাৰ এই anther আৰু stigma দুইটা ডিফাৰেন্ট পজিশনত ৰখা হয় যাতে আমাৰ হিহঁতৰ মাজত অটোগেমিটো সৃষ্টি নহয় ঠিক আছে আৰু 3 নম্বৰ পইণ্টত কি দিয়া আছে self incompatibility ঠিক আছে self incompatibility বুলি ক'লে কি হয় inhibiting pollen tube growth on the stigma of the same flower মানে আমাৰ এপা ফুলতে যে আমাৰ যোনটো stigma থাকে বা pollen grain থাকে হে আমাৰ মানে pollen grainৰ পৰা আমাৰ যেতিয়া stigmaত পৰেগে হে pollen grain গৈ হে pollen grainৰ পৰা আমাৰ stigmaত কি বনে যে pollen tube formation হয় এটো আমাৰ পিছৰ টপিকটোতে আছে যোনটো আমাৰ pollen pistil interaction টো এই বস্তুখিনি ইয়াতে বুজিব যে হে pollen tubeৰ গ্ৰোথটো মানে আমাৰ হবলে দিয়া নহয় সেলফ ইনকম্পেটিবিলিটি বুলি কোৱা হয় ঠিক আছে এইগিটা গুটেগিটা পইণ্ট মই এনসিআৰটি পৰাই লৈছো তাৰ পিছতে আমাৰ 4 নম্বৰ পইণ্ট আছে যে ইউনিসেক্সুয়ালিটি ইজ আনাদাৰ ডিভাইস টু এভয়েড সেলফ পলিনেশন মানে কি হয় আমাৰটো ইউনিসেক্সুয়ালিটি বুলি ক'লে সকলে বুজি পাইছে সকে এক্সাম্পল হিচাপে আমাৰ দিয়া আছে যে মেল এণ্ড ফিমেল ফ্লাৱাৰ্স আৰ প্ৰেজেন্ট অন সেম প্লেন মানে আমাৰ যোনটো মেল অংশ আৰু ফিমেল ফ্লাৱাৰ্স মানে এজোপা গছতে যোনটো দিয়া থাকে হেতু কোৱা হয় আমাৰ ইউনিসেক্সুয়ালিটি এটো এটা ডিফাৰেন্ট ডিভাইসেস হয় ঠিক আছে এই আউটব্ৰিডিং ডিভাইসেস টো সৰু টপিক হেবে মই প্ৰথমতে লিখি বুজাই দিছো ইয়াত একো বুজিবলৈ তেনেকুৱা নাথাকে হেবে নোটস খিনি ভালদৰে আপোনালোকে লিখি ল'ব এতিয়া মই আহিছো নেক্সট মোৰ 2 নম্বৰ টপিকটোলৈ যে 2 নম্বৰ টপিকটো কি pollen pistil interaction pollen pistil interaction বুলি ক'লে এই শব্দটোতে সোমাই আছে pollen তো আমাৰ কোৰ পৰা আহিছে যে মেল ৰিপ্ৰডাক্টিভ পাৰ্টৰ পৰা আহিছে হয়নে আৰু পিষ্টিল টো হৈছে আমাৰ ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টৰ এতিয়া এই যোনটো pollen আৰু পিষ্টিল দুইটা যেতিয়া আমাৰ কি হ'ব মানে ইন্টাৰেকশন হ'ব হয় এই ইয়াৰ পিছতে আমাৰ পোষ্ট ফাৰ্টিলাইজেশন প্ৰসেস খিনি আহি যায় ঠিক আছে the event from the landing of pollen grain on stigma until the pollen tube enters the ovule collectively called pollen pistil interaction ইয়াতে কি বুজালে যে
যোনটো ইভেণ্ট কেতিয়াৰ পৰা ফ্ৰম দ্য লেণ্ডিং অফ পলেন গ্ৰেইন যে আমাৰ পলেন গ্ৰেইনে ষ্টিগমাৰ ওপৰত লেণ্ডিং কৰাৰলৈকে আৰু যেতিয়া আনটিল দ্য পলেন টিউব আৰু যেতিয়ালৈকে আমাৰ সেই পলেন টিউবটো অভিউলত মানে কি হয় এণ্টাৰ কৰেগৈ অভিউলৰ ভিতৰলৈ সোমাইগৈ সেই সকলোখিনিকে একেলগে আমাৰ কি বুলি কোৱা হয় পলেন পিষ্টিল ইণ্টাৰেকশ্যন বুলি কোৱা হয় ঠিক আছে ইয়ালৈকে সকলোৱে বুজি পাইছে তাৰপিছতে আমাৰ পলেন পিষ্টিল ইণ্টাৰেকশ্যনৰ এইটো এটা টপিকৰ পৰা ইয়াৰ পৰা শ্বৰ্ট কুৱেশ্যনো বহুতো আহে পৰাৰ চান্স আছে বা ইয়াৰ পৰা এইটো এটা লং কুৱেশ্যন হিচাপেও আহিব পাৰে দ্য pollen grain reach the receptive stigma. The pollen grain after getting attached to the stigma, it absorbs water and swell. কি কৈছে the pollen grains reach the receptive আমাৰ যোনটো pollen grain আছিলে সেই pollen grainটো কি হ'ল আমাৰ যোনটো ষ্টিগমা হয় আমাৰ ষ্টিগমাত মানে সিহঁতি আহি পৰেহি ঠিক আছে the pollen grain after getting attached to the stigma, it absorbs water and swell. আমাৰ যোনটো পলেন গ্ৰেইন নে ষ্টিগমাৰ লগত যেতিয়া এটেচড আহিলে সেই পলেন গ্ৰেইনে তেতিয়া কি কৰে বুলি কৈছে এবজৰ্ব ৱাটাৰ এবজৰ্ব কৰে আৰু সেই পলেন গ্ৰেইনৰ অংশটো অকণমান স্ৱেল হৈ পৰে ঠিক আছে মানে ফুলি যায় দ্য পলেন টিউব গ্ৰ' থ্ৰু দ্য tissue of stigma and style and reach the ovary কি কৈছে the pollen tube grow through the tissue of stigma the pollen tube আমাৰ সেই pollen tube এতিয়া কেনেদৰে গ্ৰ' কৰিছে বুলি কৈছে through the stigma through the tissue of stigma আমাৰ stigma যি যে আমাৰ কি আছে টিস্যু আছে হয় নহয় সেই তাৰ পৰা আমাৰ এই pollen tube ডাল গ্ৰ' হৈছে আৰু ষ্টাইল লগতে stigma আৰু ষ্টাইলৰ যি টিস্যু আৰু আমাৰ অভেৰিটো মানে তেনেদৰে গৈ পাইছেগৈ ঠিক আছে after reach the ovary the pollen tube enters the ovule through micropylar end then it enter one synergids through the filiform apparatus present at micropylar end এটো কি কৈছে after reach the ovary যেতিয়া মানে আমাৰ ovary গৈ পালেগৈ তেতিয়া আমাৰ কি হয় যে আমাৰ পলেন টিউবটো অভিউলত সোমাই গৈ কেনেকৈ সোমাই একেবাৰে ইয়াৰ মই চিত্ৰ সহায়ত সকলোখিনি পিছলৈ বুজাই আছোঁ তোমালোকক সকলোকে এণ্টাৰ্ছ দ্য অভিউল থ্ৰু মাইক্ৰ'পাইলাৰ এণ্ড মানে আমাৰ এই যোনটো কালি চিত্ৰটো যে মই অংকন কৰিছিলোঁ এই একেবাৰে শেষৰ যোনটো মোৰ অংশ আছিলে যে মাইক্ৰ'পাইলাৰ এণ্ড সেই মাইক্ৰ'পাইলাৰ এণ্ডেৰে সোমাই গৈ দেন ইট এণ্টাৰ ওৱান চাইনাৰগিট তাৰপিছতে ক'ত সোমাইগৈ বুলি কৈছে যে চাইনাৰগিটছত সোমাই থ্ৰু দ্য ফিলিফৰ্ম এপাৰেটাছ যোনটো মোৰ মাইক্ৰ'পাইলাৰ এণ্ডত কালি মই চিত্ৰটোত ভালদৰে বৰ্ণনা কৰিছিলোঁ যে ফিলিফৰ্ম এপাৰেটাছৰ ফাংচন কি হয় আৰু আজি এইটো সিহঁতৰ ফাংচনটো মানে কি আছিলে যে সিহঁতে আমাক সোমোৱাত হেল্প কৰে হয় নহয় কাক অভিউলত মানে আমাৰ এই যোনটো আছিলে পলেন টিউবটো সোমোৱাত হেল্প কৰে আৰু তেনেদৰে ফিলিফৰ্ম এপাৰেটাছে আমাৰ চাইনাগিটছত থকা ফিলিফৰ্ম এপাৰেটাছৰ জৰিয়তে আমাৰ এই pollen tube গৈ এণ্টাৰ কৰিলে চাইনাগিটছত ঠিক আছে আফটাৰ পেনিট্ৰেশ্যন the pollen tube enlarges and rupture to release two male gametes after penetration মানে পেনিট্ৰেশ্যন হোৱাৰ পাছত কি হৈছে আমাৰ পলেন টিউবটো আমাৰ লাহে লাহে ডাঙৰ হৈ যাব ধৰিলে পলেন টিউব ডাঙৰ হ'ল আৰু ডাঙৰ হোৱাৰ পাছত ৰাপচাৰ হ'ল ভাঙি গ'ল আমাৰ পলেন টিউব ভাঙি গ'লে আমাৰ কি ওলাব পলেন টিউবৰ পৰা আমাৰ দুটা মেল গেমেট যিহেতু আমি জানিছিলোঁ যে পলেন গ্ৰেইনৰ আমাৰ কি হয় দুটা মেল গেমেট তেওঁলোকে পৰিবহণ কৰে হয় নহয় সেই আমি যে পঢ়িছিলোঁ ভেজিটেটিভ চেল পলেন গ্ৰেইনৰ ভিতৰত আমাৰ যি আছিলে জেনেৰেটিভ চেল আছিলে তাৰপিছতে আমাৰ যোনখন জেনেৰেটিভ চেলখন আছিলে 2 চেল ষ্টেজত থাকোঁতে যেতিয়া আমাৰ ভাঙি গৈছিলে সেই জেনেৰেটিভ চেলে আমাক কি দিছিলে দুটা মেল গেমেট দিছিলে হয় নহয় সেই দুটা মেল গেমেটছে আমাৰ ইয়াত আহি পেলাই কি হয় এই আমাৰ মানে অভিউলৰ ভিতৰত আচলতে আমাৰ এই চাইনাগিটছত সোমোৱাৰ পিছত কি ঘটনা হ'ব বা চাইনাগিটছৰ লগত যোনটো আমাৰ ইক চেল আছে সেই তাত প্ৰথমে এটা আমাৰ যিহেতু দুটা মেল গেমেট হয় তাৰ লগত এটা মেল গেমেট ফাৰ্টিলাইজেশ্যন হ'ব তাৰপিছত আমাৰ পলাৰ নিউক্লিয়াৰ লগত এটা ফাৰ্টিলাইজেশ্যন হ'ব ইয়াৰ পিছৰ অংশখিনি আমি পঢ়িম ঠিক আছে এতিয়া মই নেক্সট টপিক কলৈ আগবাঢ়িছোঁ যিটো নাম হৈছে আমাৰ আৰ্টিফিচিয়েল হাইব্ৰিডাইজেশ্যন এই পলেন পিষ্টিল ইণ্টাৰেকশ্যনৰ যোনখিনি এতিয়া হৈ গ'ল যে আমাৰ কি হয় কেনেদৰে আমাৰ কি হয় পলেন গ্ৰেইন গ'ল হয় নহয় সোমালে অভিউলৰ ভিতৰত অভিউলত সোমাই পেলাই আমাৰ যিকেইটা আছিলে যে আমাৰ চাইনাৰগিটছ আছিলে সেই চাইনাৰগিটছকেইটাত গৈ পেলাই আমাৰ কি হয় আমাৰ তাতে ৰাপচাৰ হৈ পেলাই আমাৰ দুটা মেল গেমেট তাতে আহিলে হয় নহয় কিন্তু এই তাৰে এটা মানে ভিতৰতে এটা টপিক দি দিছে আৰ্টিফিচিয়েল হাইব্ৰিডাইজেশ্যন এইটো এনেও বুজি পাবা আৰ্টিফিচিয়েল হাইব্ৰিড
তথাপিও পলেন পিষ্টিল ইণ্টাৰেকশ্যনটো যিহেতু আমাৰ বেছি ইম্পৰ্টেণ্ট, ইয়াৰ পিছতে আমাৰ যোনটো ডাবল ফাৰ্টিলাইজেশ্যন আছে সেই টপিক মই এতিয়া পঢ়াই যাম। কিন্তু তোমালোকে যদি পলেন পিষ্টিল ইণ্টাৰেকশ্যনটো পঢ়াৰ পিছতে ডাবল ফাৰ্টিলাইজেশ্যনটো যদি চোৱা তেতিয়া বুজিবলৈ অলপ বেছি সহজ হ'ব দেই, ঠিক আছে। এতিয়া মই এইটো আগবাঢ়িছোঁ। আৰ্টিফিচিয়েল হাইব্ৰিডাইজেশ্যন। ইন দিছ মেথড দ্য ডিজায়াৰ্ড পলেন গ্ৰেইন ইজ ইউজড ফৰ পলিনেশ্যন এণ্ড ষ্টিগমা ইজ প্ৰটেক্টেড ফ্ৰম কণ্টামিনেশ্যন অফ আনৱান্টেড পলেন। আৰ্টিফিচিয়েল হাইব্ৰিডাইজেশ্যন আমাৰ কি হৈছে, এই মেথডটোত মানে আমাৰ যোনটো পলেন গ্ৰেইন, যোনটো ডিজায়াৰ্ড পলেন গ্ৰেইন লাগে সেইটোহে মানে আমাৰ পলিনেশ্যনৰ কাৰণে ইউজ হৈছে মানে, আৰু বাকী সেই ষ্টিগমাটো আমাৰ প্ৰটেক্ট কৰি ৰখা হৈছে। যিহেতু আমাৰ পলেন গ্ৰেইন ক'ত আহিব, ষ্টিগমাতে আহিব লাগিব, হয় নহয়? সেইবাবে সেই আমাৰ ষ্টিগমাটো প্ৰটেক্ট কৰি ৰখা হৈছে যে আমাৰ বেলেগ কোনো পলেন গ্ৰেইন তাত যাতে আনৱান্টেড পলেন গ্ৰেইন আহিব নোৱাৰে আৰু আমাৰ কি হয় কণ্টামিনেশ্যন কৰিব নোৱাৰে, ঠিক আছে। ইয়াৰে মানে দুটাকৈ আমাক দিয়া আছে মাত্ৰ, ইমাস্কুলেশ্যন আৰু বেগিং পদ্ধতি, ঠিক আছে। ইমাস্কুলেশ্যনত আমাৰ কি হয়, দ্য এন্থাৰ ইজ ৰিমুভড ফ্ৰম দ্য বাড বিফৰ ইট দেহিছে চ' ফ্লাৱাৰ হেজ ফিমেল পাৰ্ট অফ ফ্লাৱাৰ। ইমাস্কুলেশ্যন পদ্ধতিটোত আমাৰ কি কৰা হয় যে আমাৰ যোনটো এন্থাৰ আছিলে, এন্থাৰটো কি হয়, এন্থাৰটো আমাৰ মেল পাৰ্ট হয় নহয়? সেই মেল পাৰ্টটো যাতে আমাৰ ৰিমুভ কৰি দিয়া হয়, যে সি মানে দেহিচেছ কৰাৰ আগতে মানে এন্থাৰৰ পৰা আমাৰ যাতে পলেন গ্ৰেইন নোলোৱাৰ আগতে এই এন্থাৰ পাৰ্টটো আঁতৰাই দিয়া হয়, যাতে আমাৰ ফুলপাহ আমাৰ কি হয়, যাতে অকল ফুলপাহ একমাত্ৰ ফিমেল পাৰ্ট অফ ফ্লাৱাৰটোৱে থাকে, তাতে ফ্লাৱাৰ মানে সেইপাহ ফুলত অকল, ঠিক আছে। তাৰপিছত নেক্সটটো দিছে আমাৰ কি বেগিং। বেগিংটো কি হয়, দ্য ফ্লাৱাৰ ইজ কভাৰ্ড বাই এ বেগ অফ সুইটেবল চাইজ হুইচ ইজ মেড আপ অফ বাটাৰ পেপাৰ এজ নট টু এলাউ কণ্টামিনেশ্যন অফ দ্য ষ্টিগমা বাই আনৱান্টেড পলেন গ্ৰেইন, ঠিক আছে। ইয়াৰ বেগিং পদ্ধতিটো আমাক কি বুজাইছে যে আমাৰ দ্য ফ্লাৱাৰ যোনপা আমাৰ ফুল, সেই ফুলপা মানে আমাৰ এটা বেগ এটাৰে কভাৰ কৰি দিব, এটা সুইটেবল চাইজ, যাতে আমাৰ ফুলপাহো নষ্ট নহয়, হয় নাই? আৰু সেই বেগটো আমি যদি প্লাষ্টিকৰ বেগ এটা যদি আমি বান্ধি থৈ দিওঁ ফুলপাহটো আমাৰ নষ্ট হ'ব, সেইবাবে বাটাৰ পেপাৰেৰে ইউজ কৰি পেলাই যোনটো আমাৰ বেগ বনোৱা হয় সেইটো আমাৰ ফুলপাহত ধুনীয়াকৈ ফুলপাহ কভাৰ কৰি ৰখা হয়, আৰু যাতে বেলেগ এটা কি হয় ইজ নট এলাউড টু কণ্টামিনেট, যাতে আমাৰ বেলেগ ষ্টিগমাত মানে আনৱান্টেড পলেন গ্ৰেইন আহি পেলাই কণ্টামিনেট কৰিব নোৱাৰে, তাৰ বাবে এই পদ্ধতিটো ইউজ কৰা হয়, ঠিক আছে। এতিয়া মই নেক্সট যোনটো ইম্পৰ্টেণ্ট টপিক হয় এই ডাবল ফাৰ্টিলাইজেশ্যন টপিকটোলৈ আগবাঢ়িছোঁ। ডাবল ফাৰ্টিলাইজেশ্যন টপিকটো বুজাৰ কাৰণে মই চিত্ৰ এটা অংকন কৰিহে থৈছোঁ, যিটো আমাৰ আছিলে যে অভিউলাৰ পাৰ্টটো, হয় নহয়? অভিউলাৰ ভিতৰৰ যোনটো এম্ব্ৰায়'চেক মই কালি যোনটো দেখাইছিলোঁ, এই ওপৰ অংশকেইটা আছিলে আমাৰ কি এণ্টিবডেল, তাৰপিছতে ইয়াতে আমাৰ মাইক্ৰ'পেলা এণ্ডত আমাৰ চাইনাগিটছ আছিলে। এই অংশখিনি এইখিনি হৈ গৈছে মোৰ যেতিয়া আমাৰ পলেন পিষ্টিল ইণ্টাৰেকশ্যন হোৱাৰ পিছত, যেতিয়া মোৰ এই পলেন টিউবডাল এই চাইনাগিটছৰ ভিতৰেদি যেতিয়া সোমাই গ'ল, আৰু এই পলেন টিউবে কি কৰি ৰাপচাৰ হয় বুলি কৈছিলোঁ মই, যে দুটাকৈ আমাৰ মেল গেমেট আমাৰ ৰাপচাৰ হৈ পেলাই দুটাকৈ মেল গেমেট আমাক দিয়া হয় নহয়? যিহেতু আমাৰ পলেন গ্ৰেইনত দুটাকৈ মেল গেমেট থাকে, এই দুটা মেল গেমেট, আৰু এইটো আছিলে যিটো মোৰ ইগ চেল, এই ইগ চেলৰ ইয়াৰে, আৰু এইটো আছিলে আমাৰ কি মাজৰ অংশটোত যে এক আছিলে এই মাজৰ পলাৰ নিউক্লিয়াৰ বুলি যাক মই কওঁ, আমি কওঁ মানে NCERT আছে, যিটো এই পলেন টিউবেৰে আহিলে। এতিয়া এইটো যেনিবা মই ধৰিছোঁ ফাৰ্ষ্ট মেল গেমেট, ঠিক আছে। এইটো হৈ গ'ল মোৰ কি ফাৰ্ষ্ট মেল গেমেট, আৰু এইটো নেক্সটটো হৈ গ'ল যে মোৰ কি ছেকেণ্ড মেল গেমেট, ঠিক আছে। এইটো হৈ গ'ল মোৰ ছেকেণ্ড মেল গেমেট। এই ফাৰ্ষ্ট মেল গেমেট আৰু ছেকেণ্ড মেল গেমেট, যেতিয়া মোৰ এই ফাৰ্ষ্ট মেল গেমেটে কি আছিলে ইগ যোনটো আছিলে আমাৰ ইয়াৰ লগতে সিহঁতে কি কৰিলে ইগ চেলৰ লগত যেতিয়া ফৰ্মেশ্যন কৰিব জাইগোট, ঠিক আছে। এটা নেক্সট মই এটা ইয়াতে ড্ৰ কৰি দিছোঁ সৰুকৈ, এইটো হৈ গ'ল এই এণ্টিপডেল চেলৰ, তাৰপিছতে এয়া আছিলে ইয়াত, আৰু এইফালে এইটো হৈ যাব মোৰ ইগ চেলৰ লগত, ঠিক আছে। ইগ চেলৰ লগত এয়া মোৰ চাইনাগিটছ এটাৰ মাজেদি সেইটো সোমাই গৈছিলে, আৰু ইয়াতে মোৰ ইয়াৰ ফৰ্মেশ্যন কৰিব কি ডিপ্লয়েড জাইগোট ফৰ্মেশ্যন কৰিব, ঠিক আছে। ইয়াত যিহেতু আমাৰ দুটা আছে, হয় নহয়? সেইবাবে এইটো হৈ যাব মোৰ কি ডিপ্লয়েড জাইগোট ফৰ্মেশ্যন, ঠিক আছে। ইহঁতি কৰিব ডিপ্লয়েড জাইগোট ফৰ্মেশ্যন ফাৰ্ষ্টটো, আৰু যোনটো মোৰ ইয়াতে বাকী আছিলে ছেকেণ্ড মেল গেমেট, এই ছেকেণ্ড মেল গেমেটটো মোৰ ইয়ালৈ গুচি যায়, ক'লে যায় যিটো মোৰ পলাৰ নিউক্লিয়াৰ আছিলে, ঠিক আছে। এই পলাৰ নিউক্লিয়াৰলৈ গুচি যায়। ইয়াতে আমাৰ তেতিয়া কি হয় তিনিটা হ'লনে?
আৰু এইটোকে মোৰ তেতিয়া কোৱা হয় কি বুলি ইয়াৰ পৰা মোৰ ফৰ্মেশ্যন হয় ট্ৰিপ্লইড প্ৰাইমেৰী এণ্ডোস্পাৰ্ম বুলি মই কওঁ ট্ৰিপ্লইড প্ৰাইমেৰী এণ্ডোস্পাৰ্ম ট্ৰিপ্লইড প্ৰাইমেৰী এণ্ডোস্পাৰ্ম বুলি কওঁ এইখিনি বুজিবলৈ সকলোৱে হৈ গ'ল পলেন পিষ্টিল ইণ্টাৰেকশ্যনৰ জৰিয়তে যেনেদৰে মোৰ এই পলেন টিউবডাল আহিছিলে আহি পেলাই আমাৰ ফিলিফৰ্ম চাইনাগিটছত থকা ফিলিফৰ্ম এপাৰেটাছৰ জৰিয়তে সিহঁতি সোমাই গৈ পেলাই আমাৰ কি হৈছিলে ইগ চেলৰ লগত যোনটো আমাৰ ফাৰ্ষ্ট মেল গেমেট আছিলে ফাৰ্ষ্ট মেল গেমেটে আমাৰ ফাৰ্টিলাইজেশ্যন হৈ কি সৃষ্টি কৰিলে ডিপ্লইড এয়া জাইগট ফৰ্মেশ্যন কৰিলে আৰু যোনটো মোৰ ছেকেণ্ড মেল গেমেট আছে ছেকেণ্ড মেল গেমেটটো মোৰ পলাৰ নিউক্লিয়াইলৈ গৈ পেলাই কি ফৰ্মেশ্যন কৰিলে ট্ৰিপ্লইড প্ৰাইমেৰী এণ্ডোস্পাৰ্ম ফৰ্মেশ্যন কৰিলে ঠিক আছে এই পিছলৈ ইন ফিউচাৰ কি হয় ডিপ্লইড জাইগট যোনটো আছিলে ফৰ্মেশ্যন যে কৰে এই ফৰ্মেশ্যন কৰাৰ পিছতে ইয়ে আমাক পিছলৈ আমাৰ এম্ব্ৰায়টো প্ৰদান কৰে ঠিক আছে আৰু এই ট্ৰিপ্লইড প্ৰাইমেৰী এণ্ডোস্পাৰ্মৰ চেলৰ জৰিয়তে আমাৰ কি হয় এণ্ডোস্পাৰ্মটো আমাৰ ফৰ্মেশ্যন হয় যি আমাৰ মানে এই ট্ৰিপ্লইড প্ৰাইমেৰী এণ্ডোস্পাৰ্মে আমাৰ এম্ব্ৰায়টোক কি কৰে নাৰিছ কৰি ৰাখে এতিয়া এই কথাখিনিকে যেতিয়া মই লিখিব যাম ডাবল ফাৰ্টিলাইজেশ্যনটোৰ বিষয়ে ইয়াতে আমাৰ কি হয় দুটাকৈ ফাৰ্টিলাইজেশ্যন হ'ল নে নহ'ল কাৰণ এটা হৈ গ'ল মোৰ এইটো চিনগেমি ফাৰ্টিলাইজেশ্যন বুলি কোৱা হয় এইটোক মোক চিনগেমি বুলি কোৱা হয় আৰু মোৰ এইটোক যোনটো ট্ৰিপ্লইড ফিউজন বুলি কোৱা হয় ইয়াতে দুটা ফিউজন ঘটিছে হয়নে সেইবাবে এইটোক আমাৰ কোৱা হয় ডাবল ফাৰ্টিলাইজেশ্যন যিহেতু ইয়াতে ফাৰ্টিলাইজেশ্যন দুটা ঘটিছে কাৰণ কি হয় আমাৰ গেমেট দুটা হ'লে ফাৰ্টিলাইজেশ্যন দুটাই হ'ব হয় নহয় যেতিয়া মই এই ডাবল ফাৰ্টিলাইজেশ্যন টপিকটো নোটছ হিচাপে লিখিব যাম তেতিয়া এনেধৰণৰ হয় যে দ্য পলেন টিউব ৰিলিজেছ দ্য মেল গেমেটছ ইনটু দ্য চাইটোপ্লাজম অফ এ চাইনাগিট কি হয় আমাৰ পলেন টিউবে আমাৰ সেই মেল গেমেটকেইটা ক'ত দিছিলে আমাৰ চাইনাগিটৰ চাইটোপ্লাজমত আমাৰ ৰিলিজ কৰিলে হয়নে তাৰপিছতে কি ওৱান মেল গেমেট ফিউজেছ উইথ দ্য ইগ চেল এণ্ড দ্য form diploid zygote this is called syngamy বা ইয়াকে আমি কি বুলি কওঁ জেনেৰেটিভ ফাৰ্টিলাইজেশ্যন বুলি কওঁ হয়নে ওৱান মেল এটা আমাৰ যোনটো মেল গেমেট আছিলে ফাৰ্ষ্ট মেল গেমেটটো আমাৰ কাৰ লগত ফিউজ কৰিছে বা ফাৰ্টিলাইজেশ্যন কৰিছে ইগ চেলৰ লগত আৰু ইহঁতে কি ফৰ্ম কৰে ডিপ্লইড জাইগট ফৰ্মেশ্যন কৰে আৰু যোনটো মোৰ ইয়াকে কি বুলি কোৱা হয় দিছ ইজ কল্ড চিনগেমি বা ইয়াকে মোৰ জেনেৰেটিভ ফাৰ্টিলাইজেশ্যন বুলি কোৱা হয় আৰু তাৰপিছত নেক্সট পইণ্টটো আছে যে দ্য ছেকেণ্ড মেল গেমেট ফিউজেছ উইথ দ্য টু পলাৰ নিউক্লিয়াই আৰু যোনটো মোৰ ছেকেণ্ড মেল গেমেট আছিলে সেই ছেকেণ্ড মেল গেমেটটো মোৰ কাৰ লগত ফিউজ কৰে বা ফাৰ্টিলাইজেশ্যন কৰে বুলি ক'লে টু পলাৰ নিউক্লিয়াই যোনটো মোৰ মাজৰ অংশত যে আছিলে দুটা পলাৰ নিউক্লিয়াই হয় নহয় তাৰ লগত ফিউজ কৰে আৰু কি ফৰ্ম কৰে বুলি কয় ট্ৰিপ্লইড প্ৰাইমেৰী এণ্ডোস্পাৰ্ম নিউক্লিয়াছ যোনটো আমি শ্বৰ্ট ফৰ্মত PEN বুলি কওঁ আৰু এইটোকে মোৰ কোৱা হয় কি বুলি ট্ৰিপল ফিউজন বুলি কোৱা হয় ইয়াকে ট্ৰিপল ফিউজন বুলি কিয় কয় কাৰণ আমাৰ ইয়াতে তিনিটাকৈ হ্যাপ্লয়েড নিউক্লিয়াই আমাৰ ইয়াতে কি হয় ইনভলভ হৈ আছে হয় নহয় এইটো ফিউজনত ঠিক আছে আৰু তাৰপিছতে এই অংশখিনি যোনটো মোৰ ডিপ্লয়েড জাইগট আছিলে এই ডিপ্লয়েড জাইগটটোৱে মই কি বনায় এম্ব্ৰায় ফৰ্মেশ্যন কৰে আৰু যোনটো মই ইয়াতে যে গঠন হৈছিলে প্ৰাইমেৰী এণ্ডোস্পাৰ্ম নিউক্লিয়াছ যোনটো আমি PEN বুলি কওঁ এই প্ৰাইমেৰী এণ্ডোস্পাৰ্ম নিউক্লিয়াছটোৱে আমাৰ কি কৰে নাৰিছেছ দ্য ডেভেলপিং এম্ব্ৰায় আমাৰ যোনটো এম্ব্ৰায় মানে ডাঙৰ হৈ আছিলে ডেভেলপ হৈ আছে তাকে নাৰিছ কৰে হয় নহয় আফটাৰ আমাৰ ট্ৰিপল ফিউজন হোৱাৰ পাছত আমাৰ যোনটো PEN আছিলে সেই আমাৰ প্ৰাইমেৰী এণ্ডোস্পাৰ্ম নিউক্লিয়াছখন গৈ পেলাই আমাৰ কি হয় প্ৰাইমেৰী এণ্ডোস্পাৰ্ম চেল বনে সেই প্ৰাইমেৰী এণ্ডোস্পাৰ্ম চেল কেতিয়া বনে আমাৰ ট্ৰিপল ফিউজন হোৱাৰ পিছতে বনে হয়নে সেই প্ৰাইমেৰী এণ্ডোস্পাৰ্ম চেলে আমাক কি গিভ কৰে এণ্ডোস্পাৰ্ম গিভ কৰে এতিয়া সকলোখিনিয়ে বুজি পোৱা হ'ল যিহেতু এইটো মোৰ S2 ফিউজনছ আমাৰ কি হয় চিনগেমি আৰু আমাৰ ইয়াতে যোনটো মোৰ ট্ৰিপল ফিউজন দুটা ফিউজন হৈছে সেইবাবে এই এম্ব্ৰায়'চেকটো এই ফিনমিননটোকে মোক কোৱা হয় কি বুলি ডাবল ফাৰ্টিলাইজেশ্যন বুলি কোৱা হয় S2 ফিউজন চিনগেমি প্লাছ ট্ৰিপল ফিউজন অকাৰ ইন এন এম্ব্ৰায়'চেক দিছ ফিনমিনন ইজ কল্ড ডাবল ফাৰ্টিলাইজেশ্যন ঠিক আছে মই নেক্সট টপিকটোলৈ আগবাঢ়িছোঁ সেইটো হৈছে মোৰ কি পোষ্ট ফাৰ্টিলাইজেশ্যন ঠিক আছে পোষ্ট ফাৰ্টিলাইজেশ্যন মানে কি আমাৰ একেবাৰে প্ৰথম অংশটো আমি পাইছিলোঁ প্ৰি ফাৰ্টিলাইজেশ্যনটো হৈছে আমাৰ যোনটো মানে ফাৰ্টিলাইজেশ্যন হোৱাৰ আগৰ কথাখিনি পঢ়িলোঁ তাৰপিছতে আমি সেই আমাৰ ফাৰ্টিলাইজেশ্যনখিনি পঢ়িলোঁ হয় নহয় পলেন পিষ্টিল ইণ্টাৰেকশ্যন কেনেকৈ হ'ল মানে আমাৰ ফাৰ্টিলাইজেশ্যন হ'বৰ কাৰণে আমাৰ মেল গেমেট কেনেদৰে আহিলে আমাৰ ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টলৈ তাৰপিছতে আমি পঢ়িলোঁ ডাবল ফাৰ্টিলাইজেশ্যন তাতে আমাৰ জাইগট কেনেদৰে ফৰ্মেশ্যন হ'ল এতিয়া আমি পঢ়িব লাগিব যে আমাৰ এই ফাৰ্টিলাইজেশ্যন হোৱাৰ পিছত জাইগটৰ পৰা আমাৰ কেনেদৰে এম্ব্ৰায় বনিব হয় নহয়
এতিয়া এইটো কি কৈছে ফাৰ্টিলাইজেশ্যন ইজ দ্য প্ৰচেছ অফ ফিউজন অফ মেল গেমেট উইথ ফিমেল গেমেট এইটো আমি সকলোৱে জানো ফাৰ্টিলাইজেশ্যন মানে কি আমাৰ যে প্ৰচেছ অফ ফিউজন অফ মেল গেমেট আৰু ফিমেল গেমেট দুইটাৰে ফিউজন হোৱাটোকে আমি কি বুলি কওঁ পোষ্ট ফাৰ্টিলাইজেশ্যন বুলি কওঁ মানে আমি ফাৰ্টিলাইজেশ্যন বুলি কওঁ মেইনলি ঠিক আছে এইটো আমাৰ যি আমি পাইছিলোঁ যে জাইগট ফৰ্মেশ্যন জাইগট আমাৰ ফৰ্মেশ্যন কেনেদৰে হৈছিলে আমাৰ ইগ যোনটো চেল আছিলে ইগ চেলত যেতিয়া আমাৰ এটা মেল গেমেট ফিউজন আছিলে তেতিয়া আমাৰ জাইগট ফৰ্মেশ্যন হৈছিলে হয় নহয় সেই জাইগটৰ পৰা এতিয়া আমাৰ কি ফৰ্মেশ্যন হ'ব এম্ব্ৰায়ো ফৰ্মেশ্যন হ'ব আৰু যোনটো আছিলে আমাৰ প্ৰাইমেৰী এণ্ডোস্পাৰ্মিক নিউক্লিয়াছ যোনটো আছিলে 3N যোনটো আমাৰ ট্ৰিপল ফিউজন হৈছিলে তাৰ পৰা আমাৰ ফৰ্মেশ্যন হয় এণ্ডোস্পাৰ্ম আৰু যোনটো আমাৰ অভিউল আছিলে সেই অভিউলৰ পৰা আমাৰ কি ফৰ্মেশ্যন হয় সিড এণ্ড ইণ্টিগ্যুমেণ্ট ফৰ্মেশ্যন হয় সেই সিড আৰু ইণ্টিগ্যুমেণ্টখিনিৰ পৰাই আমাৰ কি শেষত ফৰ্মেশ্যন হয় সিড কোট আমাৰ ফৰ্মেশ্যন হয় ঠিক আছে এতিয়া মই এণ্ডোস্পাৰ্মলৈ এটাত আগবাঢ়িছোঁ ঠিক আছে এণ্ডোস্পাৰ্ম বুলি ক'লে আমাৰ যোনটো এতিয়া এণ্ডোস্পাৰ্মৰ ডেভেলপমেণ্ট কেনেকৈ হয় ডেভেলপমেণ্ট আমাৰ দুটা টাইপ NCERT ডেভেলপমেণ্টৰ বিষয়ে ইমান ভালকৈ বৰ্ণনা কৰা নাই যদিও মই অলপ নিজৰ এইকেইটা নিউক্লিয়াৰ টাইপ আৰু চেলুলাৰ টাইপটো মই বুজাই দিছোঁ ঠিক আছে নিউক্লিয়াৰ টাইপটো কি হয় দ্য প্ৰাইমেৰী এণ্ডোস্পাৰ্ম নিউক্লিয়াছ আণ্ডাৰগ'জ ৰিপিটেড মাইট'টিক ডিভিজন উইদাউট চাইট'কাইনেছিছ ইন দিছ ষ্টেজ দ্য এণ্ডোস্পাৰ্ম ইজ কল্ড ফ্ৰী নিউক্লিয়াৰ এণ্ডোস্পাৰ্ম নিউক্লিয়াৰ টাইপত আমাৰ কেনেধৰণে হয় মানে আমাৰ নিউক্লিয়াছটো কেনেদৰে ডেভেলপ হয় বুলি ক'লে দ্য প্ৰাইমেৰী এণ্ডোস্পাৰ্ম নিউক্লিয়াছ যোনটো আছিলে সেইটো আমাৰ ৰিপিটেডলি মাইট'টিক ডিভিজন হ'ব উইদাউট চাইট'কাইনেছিছ এই চাইট'কাইনেছিছ প্ৰচেছ ক'ত হয় বা কেৰিঅ'কাইনেছিছ এনেধৰণৰ এইখিনি আমি ফাৰ্ষ্ট ইয়াৰ চেপ্টাৰ হয় মানে চেলৰ চেপ্টাৰত আছে ঠিক আছে ইন দিছ ষ্টেজ দ্য এণ্ডোস্পাৰ্ম ইজ কল্ড দ্য ফ্ৰী নিউক্লিয়াৰ এণ্ডোস্পাৰ্ম এইখিনি সময়ত আমাৰ এই কি বুলি কোৱা হয় বুলি কৈছে এণ্ডোস্পাৰ্মটোক আমাৰ ফ্ৰী নিউক্লিয়াৰ এণ্ডোস্পাৰ্ম বুলি কোৱা হয় ঠিক আছে তাৰপিছত আছে আমাৰ নেক্সট চেলুলাৰ টাইপটো কি হয় চেল ৱাল ফৰ্মেশ্যন অকাৰ্ছ এণ্ড দ্য এণ্ডোস্পাৰ্ম বিকাম চেলুলাৰ টাইপ যে আমাৰ চেল ৱাল ফৰ্মেশ্যন চেল ৱাল আৰু আমাৰ বনে হয় নহয় আৰু এণ্ডোস্পাৰ্ম আমাৰ বিকাম চেলুলাৰ টাইপ হৈ পৰে ঠিক আছে ইয়াৰে এতিয়া আছে আমাৰ ফাংচনছ আৰু অফ এণ্ডোস্পাৰ্ম মানে আমাৰ এণ্ডোস্পাৰ্মৰ কাম কি বুলি ক'লে কি হয় দ্য চেলছ অফ এণ্ডোস্পাৰ্ম গিভছ নিউট্ৰিশ্যন টু দ্য ডেভেলপিং এম্ব্ৰায়ো এইটো আমি প্ৰথমতেই গম পাইছোঁ নে যে আমাৰ এণ্ডোস্পাৰ্মে কি কৰে আমাৰ যোনটো ডেভেলপিং এম্ব্ৰায়ো তাক আমাৰ নিউট্ৰিশ্যন প্ৰভাইড কৰে হয়নে তাৰপিছত কি হৈছে যে দ্য এণ্ডোস্পাৰ্ম কমপ্লিটলি ইউটিলাইজ বাই দ্য ডেভেলপিং এম্ব্ৰায়ো বিফৰ দ্য মেচুৰেশ্যন অফ চিডছ দ্য এণ্ডোস্পাৰ্ম কমপ্লিটলি ইউটিলাইজ বাই দ্য ডেভেলপিং এম্ব্ৰায়ো মানে আমাৰ চিডটো আমাৰ যোনটো চিড সেইটো মেচুৰেশ্যন হোৱাৰ আগতে এই আমাৰ কি হয় এণ্ডোস্পাৰ্মটোৱে আমাৰ এম্ব্ৰায়টোক কমপ্লিটলি ইউটিলাইজ আগবাঢ়িছোঁ মোৰ এম্ব্ৰায়ো পাৰ্টটোলৈ ঠিক আছে এম্ব্ৰায়টো আমি মেইনলি আমি জানো এম্ব্ৰায়ো ক'ৰ পৰা এম্ব্ৰায়টো মোৰ ডেভেলপ হৈছিলে জাইগটৰ পৰা হয়নে উই ন' ডেট জাইগট ডেভেলপছ এম্ব্ৰায়ো দিছ প্ৰচেছ অফ ডেভেলপমেণ্ট ইজ কল্ড এম্ব্ৰায়'জেনেছিছ যোনটো মোৰ জাইগট ডেভেলপ হৈছিলে এম্ব্ৰায়টো মোৰ ক'ৰ পৰা ডেভেলপ হৈছিলে জাইগটৰ পৰা যোনটো মোৰ এই প্ৰচেছ যে জাইগটৰ পৰা যে মোৰ যি এম্ব্ৰায়ো বনিছে সেই প্ৰচেছটো কোৱা হয় কি বুলি মোৰ এম্ব্ৰায়'জেনেছিছ বুলি কোৱা হয় ঠিক আছে দ্য জাইগট ডিভাইডছ বাই মাইট'চিছ এণ্ড ফৰ্মছ প্ৰ' এম্ব্ৰায়ো মোৰ এই জাইগটটো কি হয় মাইট'চিছ ডিভিজন হয় আৰু সিহঁতি প্ৰ' এম্ব্ৰায়ো মানে ফৰ্মেশ্যন কৰে ঠিক আছে ইট ৰিজাল্ট ইন দ্য ফৰ্মেশ্যন অফ গ্ল'বিউলাৰ এণ্ড হাৰ্ট শেপ এম্ব্ৰায়ো আৰু এতিয়া মোক কি ৰিজাল্ট দিয়ে যে মোৰ গ্ল'বুলাৰ মানে মোৰ এতিয়া এম্ব্ৰায়ো পৰাই মোৰ কি হয় ডাইকট এম্ব্ৰায়ো বা মন'কট এম্ব্ৰায়ো যিটো মোৰ থাকে হয় নহয় এই এম্ব্ৰায়ৰ পৰাই মানে মোৰ এম্ব্ৰায়টোৰ যোনটো শ্বেপ হয় কি শ্বেপ ফৰ্মেশ্যন হয় বুলি কৈছে গ্ল'বুলাৰ শ্বেপ হয় তাৰপাছতে মোৰ হাৰ্ট শ্বেপটো হয় তাৰপিছতে এম্ব্ৰায়ো ডেট ফাইনেলি বিকাম হৰ্চ শ্ব' শ্বেপ আৰু একেবাৰে শেষত মোৰ কি হয় হৰ্চ শ্ব' শ্বেপ মানে মোৰ ঘোঁৰাৰ যিটো যে ভৰিৰ মানে ঘোঁৰাৰ খুৰা বুলি এটা যে অংশ থাকে সেই আকৃতিটো লয় মানে মেচিয়ৰ যোনটো মোৰ এম্ব্ৰায়ো হয় হেভিং তাতে মোৰ কি হয় কটিলিডনো দেখা যায় তোমালোকে দেখিছা এইটো এই ডাইকট এম্ব্ৰায়টো মই সম্পূৰ্ণৰূপে চিত্ৰ অংকন কৰিছোঁ যিটো মোৰ জাইগট আছিলে হয় নহয় এই জাইগটৰ পৰা মোৰ কি হ'ল মাইট'চিছ ডিভিজন কৰি 2 চেল এম্ব্ৰায়ো বা আমি যিটো মই কৈছিলোঁ ইয়াতে এইটো প্ৰ' এম্ব্ৰায়ো ফৰ্মেশ্যন কৰে বুলি হয়নে তাৰপিছতে মোৰ সিহঁতি গ্ল'বুলাৰ এম্ব্ৰায়ো মানে সিহঁতৰ শ্বেপটো চেঞ্জ হৈ গ'ল হয়নে এইটো মোৰ হৈছে হাৰ্ট শ্বেপ এম্ব্ৰায়ো তাৰপিছতে মোৰ এই যোনটো শ্বেপ এইটোকে কোৱা হয় মোৰ কি বুলি হৰ্চ শ্ব' শ্বেপ এম্ব্ৰায়ো বুলি কোৱা হয় ঠিক আছে তাৰপিছত নেক্সট মই আহিছোঁ এতিয়া মোৰ এইটো মন'কট এম্ব্ৰায়োলৈ
It has only one cotyledon. Monocot embryo মোৰ কি হয় অকল এটা cotyledon হে থাকে at one end and this is called scutellum. আৰু যোনটো মোৰ কি হয় মাত্ৰ একেবাৰে মানে শেষৰ যোনটো শেষৰ অংশটো থাকে one end হেতুক মোৰ কোৱা হয় কি বুলি scutellum বুলি কোৱা হয় ঠিক আছে at the lower end আৰু এটো মানে মোৰ ওপৰৰ যোনটো অংশ আছিল হেতুৰ আৰু এই lower end ৰ তলৰ অংশটোত মোৰ কি হয় embryonal axis থাকে radical তাৰপিছতে মোৰ থাকে আৰু root cap হে সকলোখিনিকে কিহে মোৰ এনক্লোজ কৰি ৰাখিছে এটা আনডিফাৰেন্সিয়েট যাক আমি ডিফাৰেন্সিয়েট কৰিব নোৱাৰো এটা সিট হে সিটটোৰ নাম হৈছে কি মোৰ কলিঅৰাইজা বুলি কোৱা হয় ঠিক আছে তাৰপিছতে যোনটো মোৰ দা এপিকটাইলিছ প্ৰেজেন্ট এবভ দা স্কুটেলাম আৰু এই স্কুটেলামৰ ওপৰতে মোৰ কি থাকে বুলি কৈছে এপিকটাইল মানে থাকে বুলি কৈছে স্কুটেলাম যোনটো আছিল মোৰ ওপৰৰ হে সৰু অংশত মানে সেই অংশখিনি ওপৰত মোৰ এপিকটাইল পোৱা যায় বুলি কৈছে ঠিক আছে এপিকটাইল আমাৰ আগবাঢ়িছো মোৰ নেক্সট টপিকটোলে যোনটো আছিল মোৰ কি ডেভেলপমেন্ট অফ এ সিড যে আমাৰ সিডটো কেনেদৰে ডেভেলপ হৈছে ইয়াৰে যেতিয়া আমি আগৰ পাৰ্টখিনি চাইছিলো যে মোৰ এমব্ৰায়ো কেনেদৰে মোৰ হেল্প কৰিছিলে হয় না ঠিক আছে It is the final product of sexual reproduction. এটো আমাৰ যোনটো সিড আছিল সিডটোক আমাৰ কি বুলি কোৱা হয় যে ফাইনাল প্ৰডাক্ট হয় সিড যেহেতু আমি ইমানখিনি প্ৰসেছৰ পৰা আগবাঢ়িছো না প্ৰি ফাৰ্টিলাইজেশ্যন ইভেন্ট বা আমাৰ ফাৰ্টিলাইজেশ্যন হল নেক্সট এখিনি যোনখিনি মোৰ হয় কি ফাৰ্টিলাইজেশ্যন হোৱাৰ পিছত মোৰ কি হ'ব যিকোনো এটা আমাৰ প্ৰডাক্ট ফৰ্মেশ্যন হ'বলৈ এইটোৱে মোৰ ফাইনাল প্ৰডাক্টটো কোৱা হয় কি বুলি আমাৰ মানে প্লেন্টৰ যোনটো ফ্লাৱাৰিং প্লেন্টছৰ কাৰণে সেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ ডেভেলপ মানে আমাৰ সিডটোকে কোৱা হয় ফাইনাল প্ৰডাক্ট বুলি ঠিক আছে আৰু এই সিডটোতে আমাৰ কি কি কনসিস্ট হৈ আছে বুলি কোৱা হয় সিড কোট কোটিলিডনছ এণ্ড এমব্ৰায়োসেক এই সিডছক আমি দুটা ভাগত ভাগ কৰিব পাৰো এটা হৈছে মোৰ নন এলবুমিনিয়াছ সিডছ আৰু আনটো হৈছে মোৰ এলবুমিনিয়াছ সিডছ ঠিক আছে ফাৰ্ষ্টটো হৈছে মোৰ নন এলবুমিনিয়াছ সিডছ নন এলবুমিনিয়াছ সিডছ মানে কি হৈছে ইন দিস টাইপ অফ সিড they have no residual endosperm as it is completely consumed in embryo development মই আগৰগিটা পাৰ্টটো কৈছো যে কি হয় আমাৰ এমব্ৰায়োটো যেতিয়া আমাৰ ডেভেলপ হয় হে এমব্ৰায়োটো আমাৰ ডেভেলপ হ'বৰ কাৰণে আমাক কোনে হেল্প কৰিছিলে বুলি কয় মানে নাৰিচেছ কৰিছিলে এন্ডোস্পাৰ্মে হে এন্ডোস্পাৰ্মখিনি যেতিয়া মোৰ কমপ্লিটলি ব্যৱহাৰ হৈ গৈছে ইউজ হৈ গৈছে এমব্ৰায়োটো ফৰ্মেশ্যন হওঁতে সেই খিনি কোৱা হয় মোৰ কি বুলি নন এলবুমিনিয়াছ সিডছ বুলি তাৰে এটা এক্সাম্পল হৈ গৈছে আমাৰ পি এটা কমন এক্সাম্পল আৰু তাৰ পিছতে নেক্সট আছে যে মোৰ কি এলবুমিনিয়াছ সিডছ মানে মোৰ কি ইয়াৰে উল্টাটো হয় কাৰণ যেতিয়া আমাৰ এই এমব্ৰায়োটো ফৰ্মেশ্যন হ'বৰ কাৰণে এন্ডোস্পাৰ্মৰ সকলোখিনি অংশ ব্যৱহাৰ নহয় তাৰে অলপ অংশ কিছুমান আমাৰ থাকি যায় সেইখিনিকে যেতিয়া থাকি যায় সেই সিডছটো কোৱা হয় আমাৰ এলবুমিনিয়াছ সিডছ বুলি ইন দিস টাইপ অফ সিড a part of endosperm is retained which is not completely used during embryo development tare eta example hoise amar duta dia ase wheat aru sunflower ঠিক আছে নেক্সট আইছো আমি পাৰ্টস অফ সিডছ মোৰ সিডৰ আমাৰ কিছুমান কি হয় পাৰ্টস থাকে সৰু সৰু হে পাৰ্টস খিনি তাৰে প্ৰথমটো হৈছে আমাৰ কি পেৰিস্পাৰ্ম বুলি কোৱা হয় some remnant of nucellas are also persistent with some seeds is called perisperm মানে কি হয় আমাৰ নিউচেলাছ এটা এই নিউচেলাছ শব্দটো আমি বহুত আগতে পাইছিলো একেবাৰে পাৰ্ট 1 ভিডিওটো আপোনালোকে চাব পাৰে যোনটো মোৰ অভিউল আছিল হে এন্ডোস্পাৰ্মৰ তাৰ অলপ আগৰ অংশখিনিতে আছিল মোৰ কোন কি আছিল নিউচেলাছ আছিল হেও নিউচেলাছৰ কিছুমান যেটা অংশ আমাৰ পাৰ্সিস্টেন্ট মানে আমাৰ লাগি থাকে কোড লাগি থাকে আমাৰ সিডছত সেই অংশখিনিক আমাৰ কোৱা হয় পেৰিস্পাৰ্ম বুলি ঠিক আছে আৰু তাৰ পিছতে আছে মোৰ এটো সিড কোডটো কি হয় ইন্টিগুমেন্টস অফ অভিউল ইজ টাফ আমাৰ অভিউলৰ যোনকিখন ইন্টিগুমেন্ট আছিল সেই ইন্টিগুমেন্ট কিখন কি হয় বহুত টাফ হয় হাৰ্ড হয় সেই হাৰ্ডনেছৰ বাবে বা সেই টাফনেছৰ কাৰণে হিহতি আমাক কি হয় এজ এ প্ৰটেক্টিভ লেয়াৰ হিচাপে আমাক কাম কৰে সেই বাবে ইয়াক কোৱা হয় কি বুলি সিড কোড বুলি কোৱা হয় নেক্সট এটা পাৰ্ট হৈছে যে ডৰমেন্সি অফ সিডছ It is a state in which embryo are not germinate but after favorable conditions like moisture, oxygen, suitable temperature they germinate. ইয়াতে আমাৰ কি হয় dormancy of seeds বুলি ক'লে যে আমাৰ seedsৰ এনেকুৱা এটা অংশ বা এনেকুৱা এটা state আহে যেতিয়া আমাৰ সেই seedsটো মানে germinate নহয় আসলতে কিছুমান ফেভৰেবল কন্ডিশন দিব লগা হয় যেনে আমাৰ ধৰক পানীৰ পৰিমাণ কম থকাৰ বাবে নহয় বা মইশ্চাৰটো সেই সিডছটো মানে জাৰ্মিনেট হ'বৰ কাৰণে তাৰ লগত কোনো ধৰণৰ লিংক নাথাকে
বা অক্সিজেনৰ পৰিমাণ একেবাৰে কম থাকে সেইবাবে নহয় যেতিয়া এই আমাৰ মইশ্চাৰাইজাৰ অক্সিজেন বা আমাৰ যোনখিনি টেম্পাৰেচাৰ লাগে বা ৱাটাৰ লাগে সেইখিনি যেতিয়া আমি দি দিম সেই সিডছটো আমাৰ কি হয় জাৰ্মিনেট হ'বলৈ আৰম্ভ হয় এইটোকে কোৱা হয় আমাৰ ডৰমেন্সি অফ সিডছ বুলি ঠিক আছে ইয়াৰ নেক্সটটো আছে আমাৰ ফ্ৰুইটছটো মেইনলি আমাৰ টু টাইপছৰ হয় ফ্ৰুইটছৰ বিষয়ে ইমান বেলেগ একো দিয়া নাই জাষ্ট ইয়াৰ দুটা টাইপছ দিয়া আছে আৰু ফাৰ্ষ্ট টাইপটো হৈছে আমাৰ ট্ৰু ফ্ৰুইটছ আৰু নেক্সট হৈছে আমাৰ ফলছ ফ্ৰুইট ট্ৰু ফ্ৰুইটছ মানে কি যে আমাৰ দ্য ফ্ৰুইট হুইচ ডেভেলপছ from the ovary of a flower and it is not associated with any other part is called true fruit. True fruit মানে কি বুজিলো যে আমাৰ যোনটো ফ্ৰুইট অভেৰীৰ পৰা ডেভেলপ হৈছে আৰু সেই ফ্ৰুইটটো ফ্লাৱাৰৰ বেলেগ এটা কোনো অংশৰ লগত এছ'চিয়েটেড নাই মানে আমাৰ যোনটো ফ্ৰুইট ডাইৰেক্ট অভেৰীৰ পৰাই সি ডেভেলপ হৈছে আৰু ফ্লাৱাৰৰ বেলেগ অংশৰ লগত তাৰ কোনো বেলেগ ধৰণৰ কানেকশ্যনেই নাথাকে তেনেধৰণৰ ফ্ৰুইটসমূহক কোৱা হয় আমাৰ ট্ৰু ফ্ৰুইট আৰু বেছিভাগ আমাৰ ফ্ৰুইটে ট্ৰু ফ্ৰুইটে থাকে তাৰে দুটা এক্সাম্পল দিয়া হৈছে এটা হৈছে আমাৰ গ্ৰেপছ আৰু আনটো হৈছে আমাৰ কুকুম্বাৰ ঠিক আছে নেক্সট দিয়া আছে আমাৰ ফলছ ফ্ৰুইট কি হয় ইয়াৰ উল্টাটো হ'ব যেনে ধৰক আমাৰ যোনবোৰ ফ্ৰুইট আমাৰ অভেৰীৰ পৰাই ফ্ৰুইটবিলাক হ'ব ডেভেলপ হ'ব কিন্তু সেইবিলাক কি হয় আমাৰ কিছুমান বেলেগ ফ্লৰেল পাৰ্টৰ লগত মানে তাৰ কিছুমান কানেকশ্যন থাকে ঠিক আছে দ্য ফ্ৰুইট হুইচ ডেভেলপছ ফ্ৰম দ্য অভেৰী along with other floral parts like thalamus is called false fruit তাৰে এক্সাম্পল হৈ গৈছে আমাৰ এপল আৰু এটা হৈছে আমাৰ আনটো ষ্ট্ৰবেৰী ঠিক আছে দেন নেক্সট আছে মোৰ পাৰ্থিনোকাৰ্পিক ফ্ৰুইট মানে কি যে আমাৰ উইদাউট কোনো ধৰণৰ ফাৰ্টিলাইজেশ্যন নোহোৱাকৈ এইখিনিতো আমাৰ কি হয় ট্ৰু ফ্ৰুইট বা ফলছ ফ্ৰুইট দুইটাতে আমাৰ ফাৰ্টিলাইজেশ্যন হৈছে তাৰপৰা অভেৰীৰ পৰা আমাৰ ফ্ৰুইটছটো ডেভেলপ হৈছে কিন্তু পাৰ্থিনোকাৰ্পিক ফ্ৰুইটটো ইমানেই মানে ডিফাৰেণ্ট হয় যে সিহঁতৰ কোনো ধৰণৰ ফাৰ্টিলাইজেশ্যন প্ৰচেছটোৱে নহয় when a fruit is produced without undergoing the process of fertilization আৰু ইয়াৰে এক্সাম্পল হ'ব আমাৰ কি বানানা এইটো এটা সিডলেছ ফ্ৰুইট হয় আমি এতিয়া এই পাৰ্টটো একেবাৰে শেষৰ অংশলৈ আহিছোঁ তাৰে কিছুমান দুটা আমাক দিয়া আছে যে কিছুমান আমাৰ ৰিপ্ৰডাকশ্যনৰ স্পেচিয়েল মেকানিজম দিয়া আছে তা সেই মেকানিজম হৈছে আমাৰ দুটা দিয়া আছে ইয়াতে এটা ফাৰ্ষ্ট হৈছে আমাৰ এপ'মিক্সিক্স আৰু যাক আমি তাকে কি বুলি কওঁ এগো মনস্পৰি হিচাপেও আমি কোৱা হয় ঠিক আছে এপ'মিক্সিছ মানে কি হৈছে ইট ইজ এ স্পেচিয়েল মেকানিজম টু প্ৰডিউচ সিডছ উইদাউট ফাৰ্টিলাইজেশ্যন মানে কি হয় সিডছ মানে ফাৰ্টিলাইজেশ্যন নোহোৱাকৈ যোনটো আমাৰ সিডছ ইহঁতে মানে প্ৰডিউচ কৰে সেইটোকে কোৱা হয় আমাৰ কি বুলি এপ'মিক্সিছ বুলি কোৱা হয় ইয়াৰে এক্সাম্পল আহিব গ্ৰাছেছ আৰু নেক্সট দিয়া আছে আমাৰ পলি এম্ব্ৰায়নি কি হয় ইট ইজ এ ফিনমিনন ইন হুইচ 2 or more embryo develops from a single fertilization egg ঠিক আছে এই ফিনমিননটো কি হয় যে আমাৰ 2 বা তাতকৈ অধিক এম্ব্ৰায়ো মাত্ৰ এটা সিংগল ফাৰ্টিলাইজেশ্যন ইগৰ পৰা হ'ব পাৰে আমি কি পাইছিলোঁ যে আমাৰ ফাৰ্টিলাইজেশ্যনৰ ডাবল ফাৰ্টিলাইজেশ্যন পাইছিলোঁ এটা হয় আমাৰ যোনটো ইগৰ লগত এটা ফাৰ্ষ্ট মেল গেমেটটো যেতিয়া আমাৰ ফাৰ্টিলাইজ কৰিছিলে তাৰ পৰা আমাৰ কি হৈছিলে জাইগট ফৰ্মেশ্যন হৈছিলে হয় নহয় আৰু তাৰপিছত যোনটো আমাৰ পলাৰ নিউক্লিয়াই আছিলে তাৰ পৰা আমাৰ কি হৈছিলে নেক্সট আমাৰ তাৰ পৰা এণ্ডোস্পাৰ্ম বনিছিলেগৈ সেই তেনেকৈ মানে আমাৰ পলি এম্ব্ৰায়নটোত কি হৈছে যে আমাৰ এম্ব্ৰায়ো বহুতখিনি ডেভেলপ কৰি দিয়ে কিন্তু আমাৰ মাত্ৰ এটা ফাৰ্টিলাইজেশ্যন ইগহে যাব তাত দুটা ফাৰ্টিলাইজেশ্যন ইগ যেতিয়া আমাৰ গৈছিলে সেইটো নহয় দুটা ফাৰ্টিলাইজেশ্যন আমাৰ নৰ্মেল যোনটো হয় সেইটো আৰু এটা ফাৰ্টিলাইজেশ্যন ইগ যোৱা বুলি ক'লে আমাৰ সেইটো হ'ব পলি এম্ব্ৰায়নি ঠিক আছে